নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ ৰিজনিংৰ প্ৰথমটো ভিডিঅ' লৈছো বন্ধুসকল এই ৰিজনিং টপিকটো আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবেই নহয় আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে বা এছএছসি পৰীক্ষাৰ বাবেও অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো হেকলৈকে ভালদৰে চাই থাকিব বন্ধুসকল আপোনালোকে কোৱেশ্যনসমূহ ভালদৰে চাই ল'ব কোৱেশ্যনসমূহ ভালদৰে পঢ়িলেহে আপোনালোকে এনসাৰটো কৰিব পাৰিব এতিয়া আমি কোৱেশ্যনসমূহ চাওঁ প্ৰথম কোৱেশ্যনটো আমাক কি দিছে লুক এট দা সিৰিজ এটা আমাক দিয়া আছে 21 25 23 27 25 হোৱাট নাম্বাৰ শুড কাম নেক্সট এতিয়া এই ধাৰাবাহিকটো বা সিৰিজটো আমাক দিয়া আছে ইয়াৰ পিছত কি সংখ্যা আহিব আমাক উলিয়াব লাগে এতিয়া যেতিয়া সিৰিজৰ অংকসমূহ আপোনালোকক দিয়া থাকে বা নাম্বাৰ সিৰিজৰ অংকসমূহ দিয়া থাকে তেনেহলে আপোনালোকে এটা কথা মন কৰিব এই সিৰিজৰ নাম্বাৰ কেইটা কেনে ধৰণে চেঞ্জ হৈছে সেই কথাটো আপোনালোকে লক্ষ্য কৰিব যে নাম্বাৰ কেইটা যোগ হৈছে নে বিয়োগ হৈছে নে পূৰণ হৈছে নে হৰণ হৈছে যোগ বিয়োগ পূৰণ হৰণ এই কেইটা যদি নহয় তেনেহলে আমি বেলেগ মেথড চাব লাগিব এতিয়া আমি এই সিৰিজটোত চাওঁ 21 দিছে তাৰ পিছত দিয়া আছে আমাক 25 তাৰ পিছত আমাক দিয়া আছে 23 তাৰ পিছত দিয়া আছে 27 আৰু তাৰ পিছত দিয়া আছে 25 এতিয়া নেক্সটত কি আহিব আমাক সুধিছে তাৰ পিছত কি আহিব সুধিছে এতিয়া আমি চাওঁ এই সিৰিজটোত যে নাম্বাৰ কেইটা কেনেদৰে চেঞ্জ হৈছে চাওক 21 ৰ পৰা 25 21 ৰ পৰা 25 টো আমি কেনেকৈ পাওঁ এতিয়া আপোনালোকে ইয়াত দেখিছে যে 21 ৰ পৰা 25 কেনেকৈ পাম +4 কৰিলে আমি 21 ৰ লগত যদি +4 কৰো তেনেহলে 25 পাওঁ আকৌ 25 ৰ পৰা 23 কেনেকৈ পাওঁ চাওক 25 ৰ পৰা যদি আমি -2 কৰো তেনেহলে 23 পাওঁ আকৌ 23 ৰ পৰা 27 কেনেকৈ পাওঁ চাওক যদি 23 ৰ লগত +4 কৰো তেনেহলে আমি 27 পাওঁ আকৌ একেদৰে 27 ৰ পৰা আমি কেনেকৈ 25 পাওঁ চাওক 27 ৰ পৰা যদি আমি -2 কৰো তেনেহলে আমি 25 পাওঁ এতিয়া আপোনালোকৰ উলাই আছে যে কি হৈছে সিৰিজটোত চাওক যে +4 হৈছে এবাৰ আকৌ -2 হৈছে আকৌ +4 হৈছে -2 হৈছে এতিয়া সিৰিজটো আপোনালোকে ধৰিব পাৰিছে যে কেনেকৈ আমাৰ সিৰিজটো কমপ্লিট হৈছে এবাৰ +4 হৈছে এবাৰ -2 হৈছে আকৌ +4 হৈছে আকৌ -2 হৈছে এতিয়া নেক্সট কি হ'ব আপোনালোকে ধৰিব পাৰিছে চাগে এতিয়া হৈ যাব +4 অৰ্থাৎ এই 25 যে আছে 25 ৰ লগত আমি +4 কৰি দিলে আনসাৰটো ওলাই যাব মনকল এতিয়া 25 ৰ লগত যদি আমি 4 কৰো তেনেহলে কিমান হ'ব 29 এতিয়া সিৰিজটোৰ পিছৰ যেটো সংখ্যা হ'ব সেই সংখ্যাটো হ'ব 29 অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি 29 আপোনালোকক মই আকৌ এবাৰ বুজাই দিছো চাওক আমাক সিৰিজটো কি দিয়া আছে 21 25 23 27 আৰু 25 এতিয়া আপোনালোকক যেতিয়া নাম্বাৰ সিৰিজৰ অংকসমূহ কৰিবলৈ যাব বা নাম্বাৰ সিৰিজৰ যেতিয়া ৰিজনিংসমূহ কৰিবলৈ যাব তেতিয়া এটা কথা মন কৰিব এই সিৰিজৰ সংখ্যা কেইটা কেনেদৰে চেঞ্জ হৈছে সেই কথাটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব যে যোগ হৈছে বিয়োগ হৈছে পূৰণ হৈছে নে হৰণ হৈছে এতিয়া আমি ইয়াত যদি চাবলৈ যাওঁ যে 21 ৰ পৰা 25 কেনেদৰে পাওঁ আমি +4 কৰিলে 21 ৰ লগত +4 কৰিলে আমি 25 পাওঁ আকৌ 25 ৰ পৰা যদি -2 কৰো তেনেহলে আমি 23 পাওঁ আকৌ 23 ৰ লগত যদি আমি +4 কৰো তেনেহলে আমি 27 পাওঁ আকৌ 27 ৰ পৰা যদি আমি -2 কৰো তেনেহলে আমি কি পাওঁ 25 পাওঁ এতিয়া সিৰিজটো কেনেদৰে হৈ গৈছে আপোনালোকে ভালদৰে চাইছে যে +4 হৈছে এবাৰ তাৰ পিছত আকৌ -2 হৈছে আকৌ +4 হৈছে আকৌ -2 হৈছে অৰ্থাৎ সিৰিজটো এনেদৰে চলিছে +4 -2 আকৌ +4 -2 এতিয়া নেক্সট কি আহিব আপোনালোকে ধৰিব পাৰিছে নেক্সট আহিব আকৌ আমাৰ +4 অৰ্থাৎ এই 25 ৰ লগত লাষ্ট সংখ্যাত আছিল আমাৰ 24 সেই 25 ৰ লগত যদি আমি 4 কৰি দিও তেনেহলে আমাৰ আনসাৰটো ওলাই যাব এতিয়া 25 ৰ লগত যদি আমি 4 কৰো কিমান হ'ব 29 আৰু 29 অপচনত আছে কাৰেক্ট আনসাৰ হ'ব অপচন সি 29 তাৰ পিছৰ প্ৰশ্নটো চাওক কি দিয়া আছে আমাক লুক এট দা সিৰিজ এটা আমাক দিয়া আছে চাওক 12 13 16 21 আৰু 28 হোৱাট নাম্বাৰ শুড কাম নেক্সট এতিয়া এই সিৰিজটোত বা এই ধাৰাবাহিকটোত আমাৰ ইয়াৰ পিছত কি সংখ্যা আহিব বা এই সিৰিজটোৰ পিছত কি সংখ্যা আহিব আমাক সুধিছে এতিয়া আমি ইতিমধ্যে পাই আহিছো বা আপোনালোকক কৈছো যে যেতিয়া আপোনালোকে নাম্বাৰ সিৰিজৰ কোৱেশ্যনসমূহ কৰিবলৈ যাব বা নাম্বাৰ সিৰিজৰ যেতিয়া ৰিজনিংটো কৰিবলৈ যাব
তেতিয়া আপোনালোকে সেই নাম্বাৰকেইটা কেনেদৰে চেঞ্জ হৈছে সেই কথাটো আপোনালোকে লক্ষ্য কৰিব লাগিব নাম্বাৰকেইটা যোগ হৈছে নে বিয়োগ হৈছে নে পূৰণ হৈছে নে হৰণ হৈছে সেই কথাটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব লাগিব এতিয়া ইয়াত নাম্বাৰ সিস্টেমটো কি দিয়া আছে আমাক চাই লওঁ এবাৰ চাওক 12 দিয়া আছে তাৰ পিছত 13 তাৰ পিছত দিয়া আছে আমাক 16 পিছত দিয়া আছে 21 আৰু তাৰ পিছত দিয়া আছে 28 এতিয়াৰ পিছত কি আহিব আমাক খুদিছে এতিয়া 12 ৰ পৰা 13 কেনেদৰে পাইছো বা কেনেদৰে চেঞ্জ হৈছে চাওক 12 ৰ লগত যদি আমি +1 কৰো তেনেহলে 13 ওলাই 13 ৰ লগত যদি আমি +3 কৰো তেনেহলে 16 ওলাব আকৌ 16 ৰ লগত যদি আমি প্লাস কিমান কৰিলে 21 ওলাব চাওক +5 কৰিলে 21 ওলাব আকৌ 21 ৰ লগত যদি আমি +7 কৰো তেনেহলে 28 ওলাব এতিয়া আমাৰ সিৰিজটোত চাওক কি হৈছে +1 হৈছে +3 হৈছে +5 হৈছে আৰু +7 হৈছে আপোনালোকে হয়তো ধৰিব পৰা নাই সকলোৱে যে কেনেদৰে যোগটো হৈছে এতিয়া চাওক 1 3 5 7 এইকিটা কি সংখ্যা হয় অলপ মন কৰিলে চাব যে এইকেইটা সংখ্যা হৈছে অযুগ্ম সংখ্যা যে এই সিৰিজটোত অযুগ্ম সংখ্যা যোগ হৈ গৈ আছে প্ৰথমতে 1 হল তাৰ পিছত 3 যোগ হল তাৰ পিছত 5 যোগ হল আৰু 7 যোগ হল এতিয়া তাৰ পিছৰ অযুগ্ম সংখ্যাটো কি হ'ব আমি চাব লাগিব বন্ধুসকল আমি ইতিমধ্যে সকলোৱে জানো যে +7 ৰ পিছৰ অযুগ্ম সংখ্যাটো হ'ব 9 এতিয়া আমি কি যোগ হ'ব +9 এতিয়া 28 ৰ লগত যদি আমি 9 প্লাস কৰো তেনেহলে কি ওলাব চাওক 28 ৰ লগত যদি আমি 9 যোগ কৰো তেনেহলে ওলাব 37 এনসাৰটো হৈ যাব 37 অপচন এ হৈ যাব কাৰেক্ট 37 আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে আপোনালোকে তেনেহলে কমেন্টত ইয়েস জনাব আৰু যদি আপোনালোকে কোৱেশ্চনটো বুজি পোৱা নাই তেনেহলে আমাক কমেন্টত জনাই দিব যে বুজি পোৱা নাই আমি নেক্সট ভিডিঅত ইয়াক আকৌ চেষ্টা কৰিম কৰিবলৈ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো আমাক কেনেদৰে দিয়া আছে চাওক ইফ CAB অৰ্থাৎ cab is equal 6 and tab is equal 5 then boy is equal what এতিয়া এনেকুৱা যেতিয়া আপোনাৰ কোডিং ডিকোডিংৰ কোৱেশ্চনসমূহ আহিব তেতিয়া আপোনালোকে কি কৰিব লাগিব যে হি এলফাবেট অৰ্ডাৰ কিটা এলফাবেটিক্যাল যিকিটা অৰ্ডাৰ আছে মানে A কি নম্বৰত আছে B কি নম্বৰত আছে সেই কথাটো আপোনালোকে ভালদৰে মনত ৰাখিব লাগিব এতিয়া সেই চাৰ্টখন A কি নম্বৰত আহে B কি নম্বৰত আহে সেই চাৰ্টখন আপোনালোকে ভালদৰে মুখস্থ কৰি ল'ব কাৰণ এনে ধৰণৰ কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত আহিবই হেতু কমন যে এই কোডিং ডিকোডিংৰ কোৱেশ্চনসমূহ আপোনালোকৰ এক্সামত আহিবই সেইকাৰণে সেই চাৰ্টখন আপোনালোকে ভালদৰে মুখস্থ কৰি ল'ব এতিয়া আমাক কি দিয়া আছে চাওঁ হক কোৱেশ্চনখিনি CAB সমান আমাক কিমান দিছে 6 এতিয়া চাওক C কি নম্বৰত আহে আমি জানো C আহে 3 নম্বৰত A আহে 1 নম্বৰত আৰু B আহে 2 নম্বৰত এতিয়া এই সংখ্যাকিটা যদি আমি যোগ কৰি দিও যে 3 + 1 + 2 যদি আমি কৰো তেনেহলে কিমান লব চাওক 6 ওলাইছে ঠিক আছে আমাৰ 3 + 1 + 2 কৰোতে কিমান ওলাইছে 6 ওলাইছে তাৰ পিছত একেদৰে আমি TAB টো চাওঁ TAB ভ্যালুটো কিমান ওলাইছে চাওঁ এটা চাওক T টো আহে 20 নম্বৰত তাৰ পিছত A আহে 1 নম্বৰত আৰু B আহে 2 নম্বৰত এতিয়া 20 1 আৰু 2 এইকেইটা যদি আমি যোগ কৰো কিমান ওলাই চাওক 20 1 আৰু 2 যদি যোগ কৰো তেনে কিমান লব 20 1 21 আৰু 22 23 ওলাইছে কিমান ওলাইছে আমাৰ 23 ওলাইছে এতিয়া চাওক TAB সমান তো আমাক 23 দিয়া নাই TAB সমান আমাক কিমান দিয়া আছে 5 দিয়া আছে এতিয়া চাওক এটা কথা যেতিয়া আমাৰ দুটা ডিজিটত এনসাৰটো ওলাই তেতিয়া আমি দুটা ডিজিটত আকৌ এটা এটা ডিজিট কৰি পিনে যোগ কৰি দিব লাগিব এতিয়া 23ত কি ডিজিট আছে চাওক 23ত আছে 2 আৰু এফালে আছে 3 এতিয়া হি 2 আৰু 3 টো আমি কি কৰি দিম প্লাস কৰি দিম 2 আৰু 3 প্লাস কৰিলে কিমান লব 5 ওলাব এতিয়া চাওক TAB সমান 5 দিয়া আছে আমাক এতিয়া আপোনালোকে ধৰিব পাৰিছে যে কেনেদৰে আমি এই কোডখিনি উলিয়াইছো এতিয়া আমাক যেটো প্ৰশ্ন দিয়া আছে মেইন প্ৰশ্নটো আমি চাওঁ আমাক কি দিয়া আছে BOY এই BOY কোডটো আমি উলিয়াবলে কিমান হ'ব এতিয়া চাওক B কি নম্বৰত আহে B আহে 2 নম্বৰত O আহে 15 নম্বৰত আৰু Y আহে আমাৰ 25 নম্বৰত এতিয়া আমি এইকিটা গুটেকিটা যোগ কৰি চাওঁ 15 আৰু 25 এইকিটা যদি যোগ কৰো কিমান লব আমাৰ 40 আৰু এফালে যদি 2 যোগ কৰো কিমান লব 42 আমাৰ এইকিটা যদি গুটেকিটা যোগ কৰো কিমান লব 42 এতিয়া আমি কি কৈছিলো যে 42 আমাৰ এনসাৰত না থাকে কি থাকিব চাওক 42 ত আকৌ কি সিঙ্গল ডিজিট আছে হেকিটা চাও 4 আছে আৰু কি আছে 2 আছে এতিয়া 4 আৰু 2 যদি আমি প্লাস কৰি দিও কিমান লব চাওক 6 ওলাব তে 6 অপচনত আছে কারেক্ট আনসার হৈ যাব অপশন বি
6 আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে আপোনালোকৰ বাবে এটা কোৱেশ্চন ৰাখিছো চাওক এটা কোৱেশ্চনটো আমাক কি দিছে চাওক if bag is equal 1 and hen is equal 9 then pen is equal কিমান আপোনালোকে ভিডিওটো পোষ্ট কৰক যদি বুজি পাইছে আগৰ কোৱেশ্চনটো আৰু ইয়াৰ এনসাৰটো এই কোৱেশ্চনটোৰ এনসাৰ আমাক কমেন্টত নিশ্চয় জনাওক এতিয়া চাওক কি দিয়া আছে আমাক BAG সমান আমাক দিয়া আছে 1 এতিয়া একে ধৰণৰে আমি চাব লাগিব যে B কে নম্বৰত আহে B আহে 2 নম্বৰত A আহে 1 নম্বৰত আৰু G আহে 7 নম্বৰত এতিয়া 2 1 আৰু 7 যদি আমি যোগ কৰি দিও তেনেহলে কিমান লাব 2 1 3 আৰু 3 7 10 ওলাইছে আমাৰ কিন্তু আমাক BAG সমান 10 দি থকা নাই আমাক কিমান দিছে 1 দিছে আমি এক কৈছিলো যে যেতিয়া আমাক ডাবল ডিজিটত আমাৰ এনসাৰটো ওলাই তেতিয়া আমি ডাবল ডিজিট নকৰো সেই দুটা ডিজিটক আকৌ যোগ কৰি দিও এতিয়া 10ৰ দুটা ডিজিট হৈছে 1 আৰু 0 1 আৰু 0 যদি প্লাস কৰো আমাৰ 1 এ ওলাই এতিয়া বেগৰ ভ্যালুটো কিমান ওলাইছে 1 সেই একেদৰে হেনটো কেনেদৰে ওলাইছে আমি চাও হক হেন HEN ত H কে নম্বৰত আহে চাওক H আহে 8 নম্বৰত E আহে 5 নম্বৰত আৰু N আহে 14 নম্বৰত সেই কথাকিটা আপোনালোকে মনত ৰাখি দিব এলফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকক লাগিবই কোডিং ডিকোডিং কৰিবলৈ এতিয়া চাওক এইকিটা যদি আমি যোগ কৰো 8 5 আৰু 14 এইকিটা যদি আমি যোগ কৰো কিমান হ'ব চাওক 8 পাছে 13 আৰু 13 আৰু 14 যোগ কৰিলে হ'ব 27 এতিয়া 27 টো আমাক দিয়া নাই হেন সমান দিয়া থৈছিলে আমাক 9 এতিয়া আমি কৈছিল যে 27 ৰ যিকিটা ডিজিট আছে সেইকিটা আমি যোগ কৰি দিম 2 + 7 2 আৰু 7 যোগ কৰিলে কিমান হ'ব 9 ওলাইছে হেনৰ ভ্যালুটো আমাক ইনেও 9 দি থৈছিলে সেই একেদৰে একেটা পদ্ধতি প্ৰয়োগ কৰি পিনে আমি পেন PEN টো আমি উলিয়াব লাগে চাওক চাওক কি দিয়া আছে আমাক PEN পেনৰ যেটো কোড হ'ব বা কোড চিহ্ন হ'ব হেতু আমি উলিয়াব লাগে চাওক এটা পেন P টো কে নম্বৰত আছে চাওক P টো হে 16 নম্বৰত E টো হে 5 নম্বৰত আৰু N টো হে ঠিক হেদৰে 14 নম্বৰত এতিয়া 16 5 আৰু 14 এইকিটা যদি আমি যোগ কৰো কিমান লয় চাওক 16 আৰু 5 কিমান লয় 21 আৰু 14 যদি যোগ কৰো আমাৰ কিমান লাভ 35 এতিয়া চাওক এই 35 ওলাইছে আমাৰ 35 টো আমাক নালাগে বা 35 টো অপচনত দিয়া নাই এতিয়া কি কৰিব লাগিব 35 ত যিকিটা ডিজিট আছে অৰ্থাৎ 3 আৰু 5 যে আছে সেই 3 আৰু 5 ক আমি কি কৰি দিব লাগিব প্লাস কৰি দিব 3 আৰু 5 প্লাস কৰিলে কিমান ওলাই 8 আমাৰ আনসাৰটো ওলাই গল আমাৰ আনসাৰটো হৈছে 8 কাৰেক্ট আনসাৰটো হ'ব অপচন C বন্ধুসকল সকলোৱে বুজি পাইছে যদি আমি নেক্সট কোৱেশ্চনটো চাও Next question to is if give is coded as 5137 and bet is coded as 924 then how will get be coded in the same code jodi give or code chino to is 5137 aru bet or code chino to is 924 tente he eketa code ami get to kenekoi likhibo parim etia saok ki dia ase give 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 or কোড চিহ্নটো আমাক কি দিছে 5137 আৰু বেটৰ কোড চিহ্নটো আমাক কিমান দিয়া থৈছে চাওক বেটৰ কোড চিহ্নটো দিছে আমাক 924 এতিয়া আমাক কি উলিয়াব দিছে চাওক গেট GATE গেটৰ কোড চিহ্নটো আমাক উলিয়াব দিছে এতিয়া গেট জি কে নম্বৰত আছে চাওক জি আছে 5 জিৰ জাগাত আছে আমাৰ 5 এ কোড আছে এ বেটত আছে চাওক এৰ জাগাত আছে 2 টি কে নম্বৰত আছে টি হে 4 এতিয়া টি জাগাত আহিব 4 আৰু ইৰ ঠাইত আহিছে 7 আপোনালোকে ইতিমধ্যে চাইছে ইৰ ঠাইত আহিছে 7 ইয়াত আমি একো কৰিব নালাগে আপোনালোকে ইয়াত এলফাবেটিক্যাল অৰ্ডাৰ গিটাও চাব নালাগে কেৱল হি জিগিটা দিয়া আছে আমাক যে গিভৰ হলনি আমাক 5137 দিছে বেটৰ হলনি আমাক 924 যে দিছে হেগিটাৰ পৰা আমি চালেই হল নাম্বাৰ গিটা কোনটো নাম্বাৰ কি জিৰ নাম্বাৰ হৈছে 5 আই নাম্বাৰ হৈছে 1 ভিৰ নাম্বাৰ হৈছে 3 ই নাম্বাৰ হৈছে 7 হেগিটা চালে আপোনালোকে কোৱেশ্চনটো কৰিব পাৰিব খুব কম সময়ৰ ভিতৰতে আপোনালোকে ইয়াৰ আনসাৰটো উলিয়াব পাৰিব এতিয়া আমি যেনেকৈ উলিয়ালো চাওক জি আছিলে 5 ত এ আছিলে ইয়াত 2 ত টি আছিলে 4 আৰু ই আছিলে 7 একদম কম সময়ৰ ভিতৰতে আপোনালোকে ইয়াৰ আনসাৰটো উলিয়াব পাৰিব আমাৰ আনসাৰটো উলালে কি উলালে আনসাৰটো 5247 চাওক 5247 ক'ত আছে আনসাৰ 5247 হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন বি
বন্ধুসকল মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ চাওক এতিয়া ইয়াত আপোনালোকে আলফাবেটিকেল অৰ্ডাৰসমূহ চাব নালাগে এনেকুৱা কুৱেশ্যনত কি কৰিব চাওক সেই জিৰ যিকেইটা আমাক দিয়া আছে গিভৰ সলনি আমাক দি থৈছিলে 5137 বেটৰ সলনি দি থৈছিলে 924 সেইকেইটাকে আমি ইয়াত বহুৱাই দিলে হৈ যাব যে জিৰ সলনি 5 আই সলনি 1 ভিৰ সলনি 3 ইৰ সলনি 7 সেই ঠিক একেদৰে বেটত বিৰ সলনি 9 এৰ সলনি 2 আৰু টিৰ সলনি 4 সেইকেইটা বহুৱাই দিওঁ আমি যদি গেটত তেনেহলে আমাৰ এনসাৰটো ওলাই যায় বন্ধুসকল আশা কৰিছো বুজি পাইছে আপোনালোকে কুৱেশ্যনসমূহ যদি বুজি পোৱা নাই তেনেহলে আমাক কমেন্টত জনাই দিব ইয়াৰ নেক্সট ভিডিঅত আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅসমূহ ভাল লাগে তেনেহলে বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধু-বান্ধৱীসকলেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ